নমস্কাৰ। আজি এটা সুন্দৰ টপিক লৈ আহিছোঁ আৰু সেই সুন্দৰ টপিকটো হৈছে অক্সিডেটিভ ষ্ট্ৰেছ। আজি যদি আমি সমাজখনত চাওঁ, কিডনি ফেইলাৰ, হাৰ্ট ফেইলাৰ পৰিমাণ বৃদ্ধি পাইছে, কেঞ্চাৰৰ পৰিমাণ বৃদ্ধি পাইছে। তাৰ মূলতে আঁৰৰ কাহিনীটো কি? তো আমি কাহিনীটো জানিব লাগিব আৰু সেই কাহিনীটো জনাবৰ কাৰণে মই আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। তো কাহিনীটো হৈছে অক্সিডেটিভ ষ্ট্ৰেছ। তো অক্সিডেটিভ ষ্ট্ৰেছ কি হয় তাক এবাৰ সবিশেষ জনা উচিত, কাৰণ এইটোৱেই যে আমি গম নোপোৱাকৈ আমি অক্সিডেটিভ ষ্ট্ৰেছত আক্ৰান্ত হৈ আছোঁ। আজি সমাজখনৰ প্ৰত্যেকজন ব্যক্তিয়ে অক্সিডেটিভ ষ্ট্ৰেছত আক্ৰান্ত হৈ আছে আৰু আজি যি মানুহ লাইফষ্টাইল ডিজিজত ভুক্তভোগী হৈ আছে, যিসকল মানুহে নিজৰ জীৱন হেৰুৱাই দিছে, আঁৰৰ যদি কাহিনীটো চায়, আঁৰত লুকাই থকা বিষয়টো যদি চায়, আৰু সেই বিষয়টো হৈছে অক্সিডেটিভ ষ্ট্ৰেছ। এতিয়া অক্সিডেটিভ ষ্ট্ৰেছ কি হয় আপোনাৰ মনত নিশ্চয় প্ৰশ্ন জাগিছে। অক্সিডেটিভ ষ্ট্ৰেছ হৈছে কি? আমাৰ শৰীৰত যোনখিনি ফ্ৰী ৰেডিকেল থাকে আৰু আমাৰ শৰীৰত এণ্টি অক্সিডেণ্ট থাকে, ফ্ৰী ৰেডিকেল আৰু এণ্টি অক্সিডেণ্টৰ মাজত যদি ভাৰসাম্যহীনতা বৃদ্ধি পায়, যদি ইটোৱে সিটোক বেলেঞ্চ কৰিব নোৱাৰে, তেতিয়া আমাৰ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি হয়। এতিয়া কথাটো হ'ল, যেতিয়া আমাৰ শৰীৰত ক্ষতিকাৰক যিখিনি ফ্ৰী ৰেডিকেল আছে, সেই ফ্ৰী ৰেডিকেলখিনি যদি বাঢ়ি গৈ থাকে আৰু সেইবোৰক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি আমাৰ ওচৰত পৰ্যাপ্ত অনুপাতে এণ্টি অক্সিডেণ্ট নাথাকে, তেতিয়াহ'লে আমাৰ কোষবোৰ দুৰ্বল হৈ যাব, আমাৰ কোষৰ দুৰ্বলতা বৃদ্ধি পাব, আমাৰ কোষসমূহ ক্ষতি হ'বলৈ আৰম্ভ কৰিব। আৰু যোনটো প্ৰচেছ, কোষসমূহ দুৰ্বল হোৱা, ক্ষতি হোৱাৰ যোনটো প্ৰচেছ, এই পদ্ধতিটো হোৱাৰ কাৰণটোৱে হৈছে অক্সিডেটিভ ষ্ট্ৰেছ। এতিয়া মূল কাৰণসমূহ যদি আপুনি চায়, অক্সিডেটিভ ষ্ট্ৰেছ আজিৰ দিনত কিয় বাঢ়িছে, মূল যদি কাৰণসমূহ চায়, তেতিয়াহ'লে আপোনালোকে দেখিব প্ৰথমটো কাৰণে হৈছে পৰিৱেশৰ কাৰণে। ইয়াৰ বায়ুমণ্ডল প্ৰদূষিত হৈছে, আল্ট্ৰাভায়লেট ৰশ্মিৰ প্ৰভাৱ পৰিছে, ধূমপানৰ অগ্ৰসৰ হৈছে আমাৰ সমাজখন, লগতে ৰেডিয়েশ্যনৰ প্ৰভাৱ পৰিছে। আৰু যদি আমাৰ খাদ্যাভ্যাসত চাওঁ, তেতিয়াহ'লে আমি অতি তেল আৰু চৰ্বিযুক্ত খাদ্য আমি গ্ৰহণ কৰি আছোঁ, ভজা পৰা বস্তু গ্ৰহণ কৰি আছোঁ। আজিৰ দিনত আমাৰ এডিকশ্যন আহি গৈছে ফাষ্ট ফুড, জাংক ফুডৰ প্ৰতি, পেকেজিং ফুডৰ প্ৰতি। টিফিনতো আজিকালি আমি পেকেজিং ফুডকহে প্ৰাধান্য দিওঁ শিশুসকলৰ টিফিনত। তৃতীয়টো কাৰণ হৈছে মানসিক চাপ। মানসিক চাপ বৃদ্ধি হৈছে, বিভিন্ন টেনশ্যন লৈ আমি ঘূৰি ফুৰিছোঁ। আৰু লগতে 4 নম্বৰটো কাৰণ, আমি যদি অতিমাত্ৰা মেডিচিন ব্যৱহাৰ কৰিছোঁ জীৱনত, অতিমাত্ৰা যদি এণ্টিবায়'টিক ব্যৱহাৰ কৰিছোঁ, তেতিয়াও কিন্তু আপোনাৰ অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি হ'ব পাৰে। এতিয়া আপোনাৰ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ হৈছে নে নাই হোৱা আপুনি কেনেকৈ গম পাব? বৃদ্ধি পাইছেনে নাই হোৱা আপুনি কেনেকৈ গম পাব? প্ৰথমটো লক্ষণ এনেকুৱা হ'ব, আপোনাৰ শৰীৰত দীৰ্ঘদিন ধৰি ভাগৰ থাকিব। আপোনাৰ ৰাতিপুৱা ফ্ৰেছ লাগিব, কিন্তু পাছবেলা হোৱাৰ মাত্ৰকে আপুনি ভাগৰুৱা অনুভৱ কৰিব। আপুনি ভাগৰুৱা দিনক দিনে পৰ্যায়ক্ৰমে আপুনি ভাগৰুৱা হৈ গৈ থাকিব আৰু সেই ভাগৰৰ পৰা আপুনি পৰিত্ৰাণ নাপায়। দ্বিতীয়তে হ'ল কি, আপোনাৰ মগজুৰ জড়তা বৃদ্ধি পাব। মগজুৰ জড়তা বৃদ্ধি পাব মানে আপোনাৰ স্মৃতিশক্তি হ্ৰাস হ'ব আৰু লগতে কামত মন নবহা হ'ব। আপুনি কনচেনট্ৰেট কৰিব নোৱাৰিব কামত। মাংসপেশীৰ বিষ, গাঁঠিৰ বিষ হ'ব পাৰে আপোনাৰ। লগতে আপোনাৰ বয়সৰ চাপ আহিব। আপোনাৰ কম বয়সতেই আপোনাক বুঢ়া দেখা হ'ব, চুলি পকি যাব পাৰে কম বয়সতে, আৰু আপোনাৰ সঘনাই চৰ্দি জ্বৰ কাহ হৈ থাকিব, তাৰ পৰা আপুনি পৰিত্ৰাণ নাপায়। তাই গম পাব যে আপোনাৰ অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি পাইছে। মূৰৰ বিষ, বেমাৰী ভাৱ, সেইখিনি আপোনাৰ থাকিব। তো এইখিনি লক্ষণ হয় যাৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি পাইছে। মানে মই যদি সহজ ভাষাত কওঁ, আপোনাৰ কোষৰ দুৰ্বলতা বৃদ্ধি পাইছে। তো কোষৰ দুৰ্বলতা বৃদ্ধি হোৱাৰ পৰা আপোনাৰ শৰীৰত মাৰাত্মক লাইফষ্টাইল ডিজিজ আৰম্ভ হৈ যাব পাৰে। আজিৰ দিনত যদি চোৱা যায়, ডায়েবেটিছ, হাৰ্ট ৰিলেটেড ইছ্যু, কিডনি ৰিলেটেড ইছ্যু, কেঞ্চাৰ পৰ্যন্ত আপোনাৰ হ'ব পাৰে।
আলজাইমাৰ হয়, লিভাৰ প্ৰব্লেম, লিভাৰ ইনফেকশ্যন আৰম্ভ হয়, ক্ৰনিক আপোনাৰ সমস্যাখিনি থাকে। লগতে ইৰেক্টাইল ডিছফাংচন, পুৰুষসকলৰ ক্ষেত্ৰত সেইটো খুব বৃদ্ধি পোৱা দেখা গৈছে। কম বয়সতে বৃদ্ধৰ চাপ, চুলি দাড়ি পকি নাইকিয়া হৈ গৈছে। কাৰণটো কি? অক্সিডেটিভ ষ্ট্ৰেছ। ইয়াৰ প্ৰতিৰোধৰ উপায় আছে, তাৰ কাৰণে আমি অকণমান সজাগ হ'ব লাগিব। প্ৰথম কথাটো হ'ল আমি এণ্টি অক্সিডেণ্টযুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব। এতিয়া এণ্টি অক্সিডেণ্টযুক্ত খাদ্যহে কিয়? আমাৰ যেতিয়া ফ্ৰী ৰেডিকেল উৎপন্ন হয়, সেই ফ্ৰী ৰেডিকেলখিনিক কণ্ট্ৰল কৰিবৰ কাৰণে, বেলেঞ্চ কৰিবৰ কাৰণে বডিত এণ্টি অক্সিডেণ্টৰ বহুত প্ৰয়োজন থাকে, বহুত ভাল ৰোল প্লে কৰে। এতিয়া আমি কেনেকুৱা এণ্টি অক্সিডেণ্ট আমাৰ কাৰণে প্ৰয়োজন? ফল মূল, মেইনলি টেঙাজাতীয় ফল মূলত অধিক এণ্টি অক্সিডেণ্ট পোৱা যায়, প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়। ঢেকীয়া শাকত প্ৰচুৰ এণ্টি অক্সিডেণ্ট পোৱা যায়। আমাৰ গ্ৰীণ টি, অসমৰ গ্ৰীণ টিত আপোনাৰ প্ৰচুৰ এণ্টি অক্সিডেণ্ট পোৱা যায়। গ্ৰীণ ভেজিটেবলছ, শাক পাচলিত, সেউজীয়া শাক পাচলিত আপুনি প্ৰচুৰ মাত্ৰাত এণ্টি অক্সিডেণ্ট পাব। লগতে আমাৰ আমলখি, অসমত ক'লা জামু, বগা জামু, কৰ্দৈ টেঙা, লেটেকু, অমৰা, ক'লা চাউল, যাক ব্লেক ৰাইচ বুলি কোৱা হয়, তাতো প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। এই খাদ্যখিনি আমি গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন। আৰু লগতে আমি এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিব লাগিব। আপুনি মই ফিজিকেল এক্সাৰচাইজ কৰাৰ প্ৰয়োজন থাকিব, হেল্ডি ডায়েট মেইনটেইন কৰিব লাগিব, মদ্যপান কৰাৰ পৰা আমি আঁতৰি থাকিব লাগিব। লগতে আপুনি সুন্দৰভাৱে টোপনি মাৰিব পাৰিব লাগিব। যদি সুন্দৰভাৱে আপুনি টোপনি মাৰিব পাৰিছে, তেতিয়াও আপুনি কিছু পৰিমাণে আপোনাৰ কোষখিনি ৰিপেয়াৰ হোৱাত আপুনি সহায় কৰিব পাৰিছে শৰীৰটো। তো এইখিনিৰ পৰা আমি বাচি থাকিব লাগিব। আৰু এইকেইটা কাম যদি আমি কৰোঁ, তেতিয়া আমাৰ বডিত এণ্টি অক্সিডেণ্ট বৃদ্ধি পাব। আৰু যেতিয়া এণ্টি অক্সিডেণ্ট বৃদ্ধি পাব, তেতিয়া আপোনাৰ কোষৰ দুৰ্বলতা কমি আহিব। এতিয়া কথাটো হ'ল, আজিৰ সমাজত, আজিৰ সমাজ ব্যৱস্থাত আমাৰ শৰীৰত এণ্টি অক্সিডেণ্টৰ মাত্ৰা বহুত বেছি প্ৰয়োজন হৈছে। বহুত বেছি মাত্ৰাত আমাৰ এণ্টি অক্সিডেণ্টৰ প্ৰয়োজন হৈছে। মই আপোনালোকক এটা ভাল, সুন্দৰ আৰু বহুত হাই পাৰ্চেণ্টেজ অফ এণ্টি অক্সিডেণ্ট থকা প্ৰডাক্টৰ বিষয়ে মই ক'ম, যোনটো প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰি আপোনাৰ সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু বডিত বহুত বেছি প্ৰচুৰ পৰিমাণে আপুনি এণ্টি অক্সিডেণ্ট দিব পাৰে। আজি বজাৰত যদি চাই, মাৰ্কেটত যদি চাই, বহুতখিনি প্ৰডাক্ট আছে, বহুতখিনি সামগ্ৰী আছে এণ্টি অক্সিডেণ্ট থকা। কিন্তু এণ্টি অক্সিডেণ্টৰ মেইন বস্তুটোৱে হৈছে অৰাক, অক্সিজেন ৰেডিকেল এবজৰ্পশ্যন কেপাচিটি। তো অৰাগৰ পাৰ্চেণ্টেজ য'ত হাই থাকে। এতিয়া মই এটা সুন্দৰ প্ৰডাক্টৰ বিষয়ে আপোনালোকক উপস্থাপন কৰিম। সেই প্ৰডাক্টটোৰ নাম হৈছে 9E5, মানে তাত 9 লাখ অৰাক ভেলু থাকে। সেই প্ৰডাক্টটো যদি আপুনি গ্ৰহণ কৰে, তো 100% আপুনি লাইফষ্টাইল যি ডিজিজৰ পৰা আক্ৰান্ত হৈ আছে, ডিজিজৰ দ্বাৰা যি আক্ৰান্ত হৈছে, তাৰ পৰা আপুনি উপশম পাব পৰ্যায়ক্ৰমে। আৰু লগতে আপোনাক অক্সিডেটিভ ষ্ট্ৰেছে ক্ৰিয়া কৰিব নোৱাৰিব। অক্সিডেটিভ ষ্ট্ৰেছটোক আপুনি কণ্ট্ৰল কৰিব পাৰিব। যদি এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিবলৈ হয়, তেতিয়াহ'লে আপুনি বহুত প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট প্ৰয়োগ কৰা বিৰাট প্ৰয়োজন আছে। আজিৰ দিনত এজন ব্যক্তিৰ শৰীৰত 10,000ৰ পৰা 13,000 পৰ্যন্ত এণ্টি অক্সিডেণ্টৰ প্ৰয়োজন হয়। 10,000ৰ পৰা 13,000 পৰ্যন্ত। তো ইমানখিনি এণ্টি অক্সিডেণ্ট আমি ক'ত পাম? আমাৰ সাধাৰণ খাদ্যাভ্যাসৰ দ্বাৰা সেইখিনি কেতিয়াও পৰিপূৰণ নহয়। তো আপুনি মই এণ্টি অক্সিডেণ্ট সমৃদ্ধ আহাৰ গ্ৰহণ কৰিবই লাগিব। এটা সুন্দৰ প্ৰডাক্ট 9E5, য'ত 9 লাখ অৰাক ভেলু, মানে 9 লাখ এণ্টি অক্সিডেণ্ট তাত থাকে। পাৰ ডে আপুনি 30,000তকৈ বেছি এণ্টি অক্সিডেণ্ট আপুনি শৰীৰত দিব পাৰিব। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিবলৈ হ'লে আপুনি অন এণ্ড অন ব্ৰেণ্ডৰ 9E5 প্ৰডাক্টটো ইউজ কৰি চাব পাৰে। এটা সুন্দৰ প্ৰডাক্ট, সুন্দৰ ৰিজাল্ট পাব। থেংক ইউ।